নমস্কাৰ, মই প্ৰদীপ লাগ আছো। আপোনালোকক সকলোলৈকে আজিৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই গালি হাই স্কুলত ভূমিকম্পৰ সময়ত কেনেকৈ আমি সতৰ্কতা ৰাখিব লাগিব, সেইখিনি ছাত্ৰীসকলক কেনেধৰণে এই ভূমিকম্পৰ পৰা হাত সাৰিব পাৰি, সেইখিনি ফৰ্মুলা সকলো ছাত্ৰ ছাত্ৰী শিকোৱা হৈছে। আপোনালোকে চাই থাকক। এফালে আমাৰ গালি হাই স্কুলৰ গোটেইখিনি দৃশ্য দেখুৱাইছো। ভূমিকম্প সকলো উদ্ধাৰকাৰী দল সকলো ওলাই আহা। ভূমিকম্প 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 হৈছে। গালে হাই স্কুলৰ প্ৰধান অধ্যক্ষ মহোদয়, এখেতৰ পৰা আমি কিছু তথ্য বিচাৰিম। ছাৰ, আজিৰ এই দুৰ্ঘটনাত কেইজন তেনেকৈ আঘাতপ্ৰাপ্ত হৈছে আৰু কিমান হৈছিলে? নমস্কাৰ, মই আপোনাৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক মই নমস্কাৰ যাচিছোঁ। আচলতে আজি আমি ক্লাছ চলি থাকোঁতে 10:45 ভূমিকম্প আহিলে আৰু ভূমিকম্পটো ইমানেই হেৰিত আহিলে, খুব ডাঙৰকৈ আহিলে। আমাৰ একদম গোটেই ক্লাছৰুমবিলাক কলেপছ হৈছে আৰু তাত ডেস্ক বেঞ্চ ল'ৰা ছোৱালী তেনেকৈ আমাৰ খুব এনেকুৱা আঘাতপ্ৰাপ্ত হৈছে। আমাৰ আজি এটেণ্ডেঞ্চ মতে আমাৰ 441 গৰাকী ছাত্ৰ ছাত্ৰী উপস্থিত আছিলে। তাৰে আমাৰ ইয়াতে ইনজুৰ হৈছে, আপুনি দেখিয়ে পাইছে যে ইয়াতে 7 গৰাকী ল'ৰা, কিছুমান একেবাৰে খুব মাথাত ইনজুৰ হৈছে আৰু কিছুমান হাত ভৰি তেনেকৈ ধৰণৰ হৈছে আৰু ছোৱালী 4 গৰাকী আমাৰ তেনেকৈ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। গতিকে তেওঁলোকক আমি 108 মাতি পিনি আমি মেডিকেললৈ পঠোৱা হৈছে আৰু আমাৰ ৰেস্কিউ টিমৰ মতে আমাৰ তাতে ভিতৰত আৰু কোনো ছাত্ৰ ছাত্ৰী নাই। গতিকে তেওঁলোকে যিখিনি আমাৰ 11 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাদে বাকী চব নিৰাপদে তেওঁলোকে আমি উলিয়াই আনিলোঁ। আৰু এতিয়া আমাৰ যিখিনি আমাৰ ছাৰ বাইদেউসকল আছে, আমি একদম খুব তৎপৰতাৰে ছাত্ৰ ছাত্ৰীসকলক আমি উদ্ধাৰ কৰি আনিলোঁ। আৰু আমাৰ বিশেষ আমাৰ ছাৰ বাইদেউসকলৰো কোনো তেনেকুৱা আঘাতপ্ৰাপ্ত অৱশ্যে হোৱা নাই। আমি ইয়াতে আগতে আমি আমাৰ টিম ডিজাষ্টাৰ মেনেজমেণ্ট টিম আমি গঠন কৰিছিলোঁ। এই টিমসকলে নিজৰ নিজৰ দায়িত্ব মতে তেওঁলোকে কাম কৰি পিনি আমি ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰিব পাৰিলোঁ। গতিকে আমি এতিয়া ৰিক্টাৰ স্কেলত আমি কম্পনটো কিমান হৈছে আমি ক'ব পৰা নাই, কিন্তু যদি বাতৰি বা তেনেকুৱা ধৰণৰ চাইণ্টিফিকেলি যদি আহে তেতিয়া আমি ক'ব পাৰিম। গতিকে আপুনি সুধিছে যে কিমান ৰিক্টাৰ স্কেলৰ, আমাৰতো ইয়াত ৰিক্টাৰ স্কেল জুখিব পৰা আমাৰ যন্ত্ৰ নাই, সেইটো কাৰণে আমি এইটো ক'ব পৰা নহ'ব। গতিকে এতিয়া আমি যিখিনি নিৰাপদে আছে তেওঁলোককো আমি ঘৰলৈ খুব সুন্দৰভাৱে আমি অভিভাৱকসকলকো আমি মতাই আনি তেওঁলোকক আমি সমজাইছোঁ। ভূমিকম্পটি কিমান সময় ধৰি ইয়াতে আচলতে 10 ছেকেণ্ডমান হৈছে। প্ৰথম যিটো জোখাৰণি এইটো খুব ডাঙৰকৈ হ'ল, তাৰপিছত অলপ কমি পিনি তাৰপিছতে নাইকিয়া হ'ল। প্ৰায় 10-15 ছেকেণ্ডমান এনেকুৱা অনুভূত হৈছে। এইটো আমাৰ ৰেস্কিউ টিম আছে, ইভাকুৱেশ্যন টিম আছে আৰু মেডিকেল ফাৰ্ষ্ট এইড টিম আছে। গতিকে তেওঁলোকক আমি খুব পৰ্যাপ্ত পৰিমাণে আমাৰ মেডিচিন আছিলে, সেই মেডিচিনেৰে আমি খুব ধুনীয়াকৈ তেওঁলোকক ট্ৰিটমেণ্ট কৰিছোঁ। ফাৰ্ষ্ট ট্ৰিটমেণ্টটো দিয়া হৈছে আৰু যিসকল বেছিকৈ ইনজুৰ হৈছে, যি ৰেড হেৰিত পৰিছে, তেওঁলোকক আমি মেডিকেললৈ পঠোৱা হৈছে। আৰু ব্লেক হেৰিটোত লিষ্টেডটো হোৱা নাই, কাৰণ আমাৰ তেনেকুৱা ডেথ চেট হোৱা নাই। গতিকে সেইটো কাৰণে আমি যিখিনি অলপ আঘাত হৈছে তেওঁলোকক আমি এনেকৈ মেডিচিন দি পিনি আমি স্কুলতে ৰাখিছোঁ আৰু অভিভাৱকসকলক আমি তেওঁলোকক সমজাই দিয়া হৈছে। ছাৰ, ইয়াত ইমান যে ছাত্ৰ ছাত্ৰী ইয়াত আঘাতপ্ৰাপ্ত আমি দেখা পাইছোঁ, ইয়াত ভূমিকম্পটো কিমান চেলচিয়াছৰ বা ডিগ্ৰীত ইয়াত গম পাইছোঁ? আৰু এনেই আমি তেনেকৈ এতিয়া সঠিকলি আমি ক'ব নোৱাৰোঁ। আমি অলপ জোৰকৈ জোকাৰণিত হৈছে, সেইকাৰণে ল'ৰা ছোৱালী যথেষ্ট আমাৰ আঘাতপ্ৰাপ্ত হৈছে। গতিকে এনেই অনুমান এটা কৰিব পাৰে মিনিমাম 5 ৰিক্টাৰ স্কেল এনেকুৱা ধৰণৰ প্ৰাবল্যত ভূমিকম্পটো হোৱা বুলি আমি ধাৰণা কৰিছোঁ। যিহেতু আমাৰ ল'ৰা ছোৱালী কেইবাজনো ইয়াত আঘাতপ্ৰাপ্ত হৈছে, হাতত হৈছে, ভৰিত হৈছে, কাৰোবাৰ মাথাটো হৈছে। গতিকে অলপ টানকৈ হৈছে ভূমিকম্পটো, সেইকাৰণে আমি অনুমান কৰিছোঁ মিনিমাম 5 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যত ভূমিকম্পটো হৈছে বুলি আমি ধাৰণা কৰিছোঁ। তাৰ ফলত এই বিদ্যালয়খনৰ কিছু ক্ষতি হৈছে। এতিয়া আমি বিদ্যালয় গৃহৰ ভিতৰলৈকে আমি যাবলৈ আমি সময় পোৱা নাই, যিহেতু আমি এতিয়া ল'ৰা ছোৱালীবোৰ বাহিৰতে আছোঁ আৰু এতিয়াও ভূমিকম্পৰ হতাশাত আমাৰ ল'ৰা ছোৱালীবিলাক কম্পমান হৈ আছে। আমি সকলোৱে এতিয়া আতংকিত হৈ আছোঁ। গতিকে আমি শ্ৰেণীকোঠাবিলাকত যোৱাৰ পিছতে আমি ক'ব পাৰিম আমাৰ কিমানখিনি
ক্ষতি হৈছে, বিদ্যালয় গৃহ কিমান ক্ষতি হৈছে, বেণ্ডেক্সৰ কিমান ক্ষতি হৈছে, সেইখিনি আমি পিছতে আমি গম পাম। বৰ্তমান এইখিনি সময়তো এতিয়া জোকাৰণি চলি আছে নেকি? জোকাৰণিটো এতিয়াও মানে অলপ মানে আকৌ পিছতো জোকাৰণিটো হ'লেগে সেইকাৰণে আৰু আকৌ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে আমি ভিতৰত যাবলৈ আমি ভয় কৰি আছো, গতিকে আমি যাব পৰা নাই। গতিকে আমি সম্পূৰ্ণ আমি মানসিকভাৱে আমি নাই বুলি যেতিয়া আমি বিশ্বাস কৰিম তেতিয়াহে, ভূমিকম্প নাই বুলি যেতিয়া আমি বিশ্বাস কৰিম তেতিয়াহে আমি যাব পাৰিম, চাবলৈ যাব পাৰিম, ছাত্ৰ ছাত্ৰীসকলক তাত সোমাবলৈ দিব পাৰিম। গতিকে এইখিনি আৰু হয়, ধন্যবাদ। এফালে ইয়াত সকলোখিনি ইয়াত আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে আমাৰ ইমাৰ্জেঞ্চি 108 কল কৰা হৈছে। এইখিনি সময়ত ইয়াত বৰ্তমান জোকাৰণি হৈ আছে বুলি আমি গম পাইছো। এইফালে সম্পূৰ্ণ আঘাতপ্ৰাপ্ত। ইয়াত স্বাস্থ্য বিভাগেও এতিয়া চিকিৎসা কৰি আছে। এৱাৰনেছ দিম ন? তোমালোকে কি গম পাইছে বা এই ভূমিকম্পৰ সময়ত আমি সতৰ্কতা কেনেকে ল'ব লাগে সেইখিনি সকলোখিনি দেখুওৱা হৈছে। তোমালোকে কি কোৱা? সোনকালে মানে ভূমিকম্প ক্লাছৰুমক সোনকালে ইনফৰমেশ্যন দিয়া। হয়, ঠিক আছে। তোমালোকে তেনেকে সতৰ্কতা ৰাখিবা আৰু সকলোৱে ভূমিকম্পৰ সময়ত সতৰ্কতা ৰাখিব লাগে, সেইখিনি সাৱধানতা থাকিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকলে সকলোৱে ইয়াত আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰ ছাত্ৰীসকল আচ্ছা আঘাত পাইছে, ক'ত লাগিলে? হাতত ন? দুখ পাইছে। আছে এইফালে সঁচাকে বহুত আঘাত পাইছে। আচ্ছা, এই কি ক'ত লাগিলে তোমাৰ? হাতত ন? ইয়াত কিবা আৰু বেলেগত লাগিছে নেকি? তোমাৰ নাম কি? হয়, আচ্ছা, বহুত সঁচাকে দুখ পাইছে। তোমাৰ ক'ত লাগিলে? হাতত, অকল হাতত ন? আচ্ছা, দুৰ্ঘটনাটো সকলোতে তেনেকে লাগিব আৰু সেইখনত যে সেইটো জেগাত যে নালাগে সেইটোতো নাই বাৰু। বিপদতো সকলোৰে তেনেকে হয়, সংকটত পৰে এই ছাত্ৰ ছাত্ৰীসকলে। ইফালে বেছি আঘাত পালে নেকি? কথা ক'ব পাৰে? কথা ক'ব নোৱাৰে। চাৰিগৰাকী ছোৱালী আঘাত হৈছে। এই গালি হাইস্কুলৰে আমাৰ সন্মানীয় পুলিচাৰ। আজি এই গালি হাইস্কুলৰ আপোনালোকৰ এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলক যে এনেকে তত্বাৱধান লোৱা আমি কাৰ্যসূচী দেখা পাইছো, এইটো কেনেধৰণৰ হৈছে? নমস্কাৰ। আজি আমাৰ গোটেই অসমজোৰা গ্ৰেট আছাম চেক আউট প্ৰগ্ৰেম অনুসৰি আমাৰ অসমত থকা বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক বিশেষ আমাৰ ভূমিকম্পৰ জুইৰ ওপৰত এটা আখৰা দিয়া হৈছিলে। আখৰা দিবলৈ আমাৰ অৰ্ডাৰ আহিছিলে আৰু সেইমতে আমি আমাৰ বিদ্যালয়েও আমাৰ ছাত্ৰ ছাত্ৰীক আমি আখৰা দিয়াইছোঁ। আমি আজিকালি হঠাতে ভূমিকম্প হোৱা দেখা যায় আৰু আমাৰ অসমখন ভূমিকম্প প্ৰৱণ এৰিয়াত পৰে। গতিকে আমাৰ বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাত হঠাতে যদি ভূমিকম্প হয় বা হঠাতে যদি জুইৰ সূত্ৰপাত হয়, তেন্তে আমি তাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সুৰক্ষা দিব লাগিব আৰু আমি ভূমিকম্পলৈ কেনেকুৱা আগতীয়াকৈ আমি সজাগতা অৱলম্বন কৰিব লাগিব, সেই ওপৰত আমি আজি আমাৰ বিদ্যালয়ৰ সকলো কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী লগতে জিলা বিষয়াসকলৰ উপস্থিতিত আমাৰ জিলাৰ NDRF SDRF ছাৰ বাইদেউসকলৰ উপস্থিতিত আমি আমাৰ বিদ্যালয়ত এটা আখৰা চলাইছিলোঁ। আৰু এই আখৰাত আমি আমাৰ বিদ্যালয়ত যদি হঠাতে ভূমিকম্প হৈ যায় বা আমাৰ জুই হঠাতে সূত্ৰপাত হৈ যায়, তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সুৰক্ষিত স্থানলৈ লৈ যাব পাৰোঁ সেই সন্দৰ্ভত আমি আখৰা কৰিছিলোঁ। আৰু আমি যিমান সম্ভৱ আমাৰ ভূমিকম্প হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱন নিজৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিব লাগিব সেই প্ৰশিক্ষণটো সেই আখৰাটো আমি আজি ইয়াত দিয়াইছোঁ। আমি যিমান পাৰোঁ আমি দিবলৈ চেষ্টা কৰিছোঁ। এই আখৰাৰ ওপৰত লক্ষ্য কৰি তেনেকৈ ট্ৰেইনাৰ বা প্ৰশিক্ষকে আহিছে নেকি বাৰু? আমাৰ এই আখৰাৰ প্ৰশিক্ষক হিচাপে আমাৰ আছে তত্বাৱধানত আমাৰ ভলণ্টিয়াৰ ছাৰ আছে, নৱকামান ছাৰ আছে। গতিকে ছাৰৰ তত্বাৱধানত যথেষ্ট আমাৰ ইয়াত প্ৰশিক্ষণ হৈছে। আৰু মই এজন মই প্ৰশিক্ষণ লৈছিলোঁ, তাত আমি এদিনীয়া প্ৰশিক্ষণ লৈছিলোঁ যে হঠাৎ ভূমিকম্প বা জুই হ'লে কেনেকৈ আমি ভূমিকম্প বা জুইৰ পৰা আমাৰ জীৱন ৰক্ষা কৰিব লাগে, আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ৰক্ষা কৰিব লাগে, সেই সম্পৰ্কত আমি এদিনীয়া প্ৰশিক্ষণ লৈছিলোঁ। ধন্যবাদ।